ওং নমঃ ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 18 তাৰিখ আৰু ইংৰাজী 2024 চনৰ 1 মে বুধবাৰ। আজি তিথি হৈছে কৃষ্ণ অষ্টমী আৰু কৃষ্ণ অষ্টমী থাকিব বৃহস্পতিবাৰ মধ্যৰাতি 12:31 বজালৈ। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ আৰু শ্ৰৱণা নক্ষত্ৰ থাকিব বৃহস্পতিবাৰে মধ্যৰাতি 12:03 আৰু আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে 4:49 আৰু সূৰ্য অস্ত যোৱা সময় হৈছে আবেলি 5:51। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ লোকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন কাম কাজৰ পৰা সকাহ পাবলৈ আপোনাৰ পচন্দৰ কাম কাজৰ বাবে কিছু সময় উলিয়াওক। ৰিয়েল ষ্টেট আৰু বিনিয়োগৰ দৰে কামত ব্যস্ততা থাকিব। শিশুৰ বিষয়েও ভাল খবৰ পাব। নিজৰ আৱেগ আৰু খং নিয়ন্ত্ৰণ কৰক। সৰু কথা এটাক লৈ কাজিয়া হ'ব পাৰে। শিশুৰ সমস্যা সমাধানৰ বাবে কিছু সময় কটাওক। যদি কোনো আদালতৰ গোচৰ চলি আছে তেন্তে তাত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। ব্যৱসায়িক কাৰ্যকলাপ বৃদ্ধি পাব। এটা গুৰুত্বপূৰ্ণ চুক্তি হ'ব পাৰে। বিপণন সম্পৰ্কীয় কাম কাজ সম্পূৰ্ণ হ'ব। বিষয়াৰ সৈতে নিয়োজিত লোকৰ বন্ধুত্ব লাভজনক হ'ব। স্বামী স্ত্ৰীৰ মাজত সংঘাত হ'ব পাৰে। একেলগে বহি আৰামদায়কভাৱে বিষয়বোৰ সমাধান কৰিলে সম্পৰ্ক সুদৃঢ় হ'ব। অসাৰ কামৰ পৰা আঁতৰি থাকক। নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকিবলৈ নিজকে ব্যস্ত ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ পৰা দিয়া নিৰ্দেশনা আৰু পৰামৰ্শ মানি চলাটো আপোনাৰ বাবে উপকাৰী হ'ব। আকৰ্ষণীয় আৰু তথ্য সমৃদ্ধ সাহিত্য পঢ়াত সময় অতিবাহিত কৰক। পুৰণি বন্ধু বান্ধৱীৰ সৈতে পুনৰ মিলন হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰি থাকিব। ধনৰ লেনদেনৰ সন্দৰ্ভত উত্তেজনা হ'ব পাৰে। যদি বাহন বা সম্পত্তিৰ সৈতে জড়িত কোনো পৰিকল্পনা কৰিছে তেন্তে তাৰ ওপৰত সঠিক আলোচনাৰ পিছতহে সিদ্ধান্ত লওক। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যত পৰিকল্পনাত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। ব্যৱসায় সম্পৰ্কীয় সমস্যা সমাধান কৰিব লাগিব। আপোনাৰ কৌশলেৰে নেতিবাচক পৰিস্থিতি অতিক্ৰম কৰিব। পৰিয়ালৰ সদস্যৰ মাজত সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিব পাৰে। অত্যাধিক কামৰ বাবে ডিঙিৰ বিষৰ সমস্যা হ'ব পাৰে। ব্যায়ামত কিছু সময় কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি মানুহক লগ পোৱাৰ সুযোগ হেৰুৱাব নালাগে, কাৰণ আজি আপুনি এজন অভিজ্ঞ আৰু প্ৰভাৱশালী ব্যক্তিক লগ পাব। আপোনাৰ প্ৰগতিৰ কিছু পথো মুকলি হ'ব। বেছিভাগ কাম সময়মতে সম্পন্ন হ'ব। বিনোদনমূলক ভ্ৰমণৰ পৰিকল্পনা কৰিব। যিকোনো অবৈধ কামৰ পৰা আঁতৰি থাকক, নহ'লে আপুনি বিপদত পৰিব পাৰে। দুপৰীয়া কাৰোবাৰ লগত বিবাদ হ'ব পাৰে। বিবেচনা আৰু সংযমৰ সৈতে কাম কৰক, অন্যথা ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব। ব্যৱসায়ত জড়িত কোনোবা এজনৰ সহায়ত নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব। এই সময়ত ডাঙৰ অৰ্ডাৰ লাভ কৰিব। ঘৰৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু সুখদায়ক হ'ব। ভুল সম্পৰ্কৰ পৰা আঁতৰি থকাটো জৰুৰী হ'ব। বতৰৰ পৰিৱৰ্তনে স্বাস্থ্যতো প্ৰভাৱ পেলাব। এলাহ আৰু ভাগৰেৰে ভৰা দিন হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আৰ্থিক অগ্ৰগতিৰ সুযোগ আহিব আৰু মনত ভাৰসাম্য বজাই ৰাখি আপুনি উন্নত পদ্ধতিৰে সিদ্ধান্ত ল'ব। পাৰস্পৰিক সম্পৰ্কতো মধুৰতা থাকিব। যদি আপুনি কাৰোবাক ধন ধাৰে দিছে তেন্তে আজি সেই ধন ঘূৰাই পোৱাৰ এটা ভাল সুযোগ, গতিকে চেষ্টা কৰি যাওক। মনটোক নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে নিজৰ ইচ্ছা পূৰণৰ চেষ্টা কৰক। সামাজিক কাম কাজত অৰিহণা যোগালে যোগাযোগৰ পৰিসৰ বৃদ্ধি পাব। লগতে কিছু নতুন অভিজ্ঞতাও লাভ কৰিব। পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তাৰ সৃষ্টি হ'ব। ব্যৱসায়ত আপোনাৰ প্ৰতিনিধিৰ কাৰ্যকলাপ আওকাণ নকৰিব। আপোনাৰ ব্যৱসায়িক স্থানত আনক হস্তক্ষেপ কৰিবলৈ নিদিব। অচিনাকি মানুহৰ লগত মোকাবিলা কৰাৰ সময়ত সাৱধান হওক। ঘৰ আৰু পৰিয়ালৰ প্ৰতি আপোনাৰ সমৰ্থনে সম্পৰ্কত অধিক মধুৰতা কঢ়িয়াই আনিব। বন্ধুত্বত অধিক ঘনিষ্ঠতা থাকিব। স্বাস্থ্যৰ প্ৰতি অসাৱধানতা থাকিলে স্বাস্থ্য সম্পৰ্কীয় সমস্যা বৃদ্ধি পাব পাৰে। মনত ৰাখিব যে স্বাস্থ্য ভাল হ'লেহে আপুনি কামবোৰ ভালদৰে কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি বহু কামত ব্যস্ত থাকিব। আপোনাৰ জনসংযোগ আৰু অধিক শক্তিশালী কৰক। অলৌকিকভাৱে আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব। ওচৰৰ ধৰ্মীয় ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী
কৰা হ'ব পাৰে। নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। বিশেষকৈ মহিলাসকলে নিজৰ মৰ্যাদাৰ যত্ন লোৱা উচিত। খং নিয়ন্ত্ৰণ কৰাটোহে গুৰুত্বপূৰ্ণ হ'ব। ভ্ৰমণলৈ যাবলগীয়া হ'লে লাগেজৰ সঠিক যত্ন ল'ব লাগিব। যদি আপোনাৰ কোনো ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনা আছে তেন্তে ইয়াক কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক। আৰ্থিকভাৱে দিনটো ভাল। আপুনি পেণ্ডিং পে'মেণ্ট পাব পাৰে। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। প্ৰতিকূল পৰিস্থিতিত আপোনাৰ বাবে পৰিয়ালৰ সকলো সদস্যৰ সহায় সহযোগিতাই আপোনাক আত্মবিশ্বাসী কৰি তুলিব। প্ৰেমৰ সম্পৰ্কত আপুনি হতাশাৰ সন্মুখীন হ'ব পাৰে। অত্যাধিক পৰিশ্ৰমৰ বাবে মানসিক আৰু শাৰীৰিক অৱসাদ অনুভৱ কৰিব। শক্তি বজাই ৰাখিবলৈ বতৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছুদিন ধৰি বাধাৰ সন্মুখীন হোৱা কামবোৰ কাৰোবাৰ সহায়ত সমাধান কৰিব পাৰিব। সামাজিক কাম কাজত আপুনি বহুত অৱদান আগবঢ়াব, যাৰ ফলত আপোনাৰ স্বীকৃতি আৰু সন্মান বৃদ্ধি পাব। অপ্ৰয়োজনীয় খৰচৰ সৃষ্টি হ'ব, যাৰ ওপৰত কৰ্তন সম্ভৱ নহ'ব। খং আৰু হঠকাৰিতা নিয়ন্ত্ৰণ কৰক, অন্যথা বহুতো চলি থকা কাম নষ্ট হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰকল্পক লৈ চিন্তিত হ'ব। এই সময়ত নতুন অৰ্ডাৰ লোৱা আৰু পে'মেণ্ট সংগ্ৰহৰ বাবে চৰ্ত অনুকূল। এইবোৰৰ ওপৰত গুৰুত্ব সহকাৰে কাম কৰক। লেনদেন বা কমিছনৰ সৈতে জড়িত কামত অসাৱধান নহ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি থকা বিশ্বাসৰ অনুভূতি বাঢ়িব। কাহ চৰ্দি আৰু ডিঙিৰ সমস্যাক আওকাণ নকৰিব। পৰীক্ষা কৰি তৎকালীন চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ ঘৰ ৰূপান্তৰ পৰিকল্পনা ৰূপায়ণৰ বাবে অনুকূল সময়। যিকোনো বাকী থকা ধন লাভ কৰিলে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কে কিছু ভাল খবৰ লাভ কৰিবলৈ ওলাইছে। আৰ্থিক সমস্যাৰ বাবে কিছুমান কামত ব্যাঘাত জন্মিব পাৰে। নিজৰ সামৰ্থ্যতকৈ বেছি ধাৰ ল'ব নালাগে। আপোনাৰ কাম কাজ গোপনীয় কৰি ৰাখক, অন্যথা কোনোবাই তেওঁলোকৰ অন্যায় সুবিধা ল'ব পাৰে। ব্যৱসায়ত কৰ্মচাৰী আৰু সহকৰ্মীৰ সৈতে সঠিক সমন্বয় বজাই ৰাখক। আপোনাৰ কঠোৰ আচৰণৰ বাবে এজন কৰ্মচাৰীয়ে চাকৰি এৰি যাব পাৰে। এই সময়ত যদি কাম সম্প্ৰসাৰণৰ সৈতে জড়িত কিবা পৰিকল্পনা কৰিছে তেন্তে সেইটো কাৰ্যকৰী কৰাৰ অনুকূল সময়। বৈবাহিক সম্পৰ্কত সংঘাতৰ পৰিস্থিতি হ'ব পাৰে। আপোনাৰ ঘৰুৱা কাম কাজত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। অত্যাধিক মানসিক চাপ আৰু কঠোৰ পৰিশ্ৰমৰ ফলত ৰক্তচাপৰ সৈতে জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। নিজকে পৰীক্ষা কৰাটো নিশ্চিত কৰক। চিকিৎসাও লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যদি আদালতৰ গোচৰ চলি আছে তেন্তে ইয়াৰ সিদ্ধান্ত আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। গতিকে কাহবোৰ মজবুত কৰি ৰাখক। কোনো আত্মীয় বা বন্ধুৰ লগত চলি থকা যিকোনো ভুল বুজাবুজিৰ সমাধান হ'ব আৰু সম্পৰ্কত মধুৰতা থাকিব। খং আৰু জেদ ভাৱৰ বাবে কাম আবদ্ধ হৈ পৰিব পাৰে। এই সময়খিনি ধৈৰ্য আৰু সংযমেৰে কটাব লাগিব। আপোনাৰ পৰিয়ালৰ প্ৰয়োজনীয়তাক আওকাণ নকৰিব। তেওঁলোকৰ যত্ন লোৱাটো আপোনাৰ গুৰুত্বপূৰ্ণ দায়িত্ব। ব্যৱসায়ত কিছু প্ৰত্যাহ্বান থাকিব, কিন্তু তথাপিও কাৰ্যকলাপৰ কিছু উন্নতি নিশ্চিতভাৱে হ'ব। পৰিয়ালৰ যিকোনো কাম আপোনাৰ নিৰ্দেশনাত সম্পূৰ্ণ হ'ব। বৈবাহিক সম্পৰ্কতো উন্নত সমন্বয় থাকিব। দুৰ্বলতা আৰু অস্থিৰতাই সমস্যাই আপোনাক আমনি কৰিব। উপযুক্ত জিৰণি লওক, ঠাণ্ডা খাদ্য গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি ব্যক্তিগত আৰু আৰ্থিক বিষয়ত আপোনাৰ ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ পৰা পৰামৰ্শ নিশ্চয় লওক। আপোনাৰ সিদ্ধান্ত লোৱাত সহজ হ'ব। আপোনজনৰ সৈতে সম্পৰ্কত মধুৰতা থাকিব। যিকোনো পলিচি বা সম্পত্তিত বিনিয়োগ কৰাৰ সম্ভাৱনা প্ৰবল। দুপৰীয়া কোনো কাৰণত আত্মবিশ্বাস লৰচৰ কৰিব পাৰে। অসাৱধানতাৰ বাবে কিছু সুযোগ হেৰুৱাব লাগিব পাৰে। নিজৰ ইগ' নিয়ন্ত্ৰণ কৰক। বন্ধু বা আত্মীয়ৰ লগত হোৱা কাজিয়া হিংস্ৰ হ'ব পাৰে, গতিকে সাৱধান হওক। ব্যৱসায়ত আপোনাৰ নেতৃত্ব আৰু পৰিচালনাৰ বাবে সকলো কাম সঠিকভাৱে সংগঠিত হ'ব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। কাৰ্যালয়ৰ দায়িত্ব ভালদৰে পালন কৰিব। কৰ্মচাৰীৰ পৰা উপযুক্ত সহায় থাকিব। বিবাহিত জীৱনটো মধুৰ হ'ব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। যিকোনো বিশেষ কামত বাধাৰ বাবে মানসিক চাপ থাকিব। আত্মচিন্তা আৰু ধ্যানত কিছু সময় নিশ্চয়কৈ কটাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সৰু সৰু কথাত মানসিক চাপ দিয়াৰ পৰিৱৰ্তে শান্ত মনেৰে সমাধান বিচাৰি উলিয়াওক। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ কামবোৰ ভালকৈ কৰিব পাৰিব। কোনোবাই আপোনাক বিত্তীয় সম্পৰ্কীয় কাম সম্পূৰ্ণ কৰাত সহায় কৰিব।
শিশুৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব। আধ্যাত্মিক স্থানত বা অভিজ্ঞ লোকৰ সংগত কিছু সময় কটাওক। কেতিয়াবা সকলো ঠিক হৈ থাকিলেও দুখ লাগিব আৰু কোনো কাম কৰিবলৈ মন নাযাব। এই সময়ত ব্যৱসায়ত আয়ৰ পৰিস্থিতি অতি দুৰ্বল হ'ব। অৱশ্যে কিছুমান বিশ্বাসযোগ্য পক্ষৰ পৰা অৰ্ডাৰ পাই থাকিব। প্ৰলোভনমূলক অফাৰৰ লগত কোনো খৰখেদা সিদ্ধান্ত নল'ব, প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে এটা সুখ আৰু শান্তিপূৰ্ণ সময় কটাব। শিশুৰ ফালৰ পৰা চলি থকা যিকোনো চিন্তা নাইকিয়া হৈ যাব। বেয়া অভ্যাস আৰু বেয়া সংগৰ পৰা আঁতৰি থাকক। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। প্ৰকৃতিৰ লগত সংগত ৰাখি কিছু সময় কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সময় অনুকূল। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু অভিজ্ঞতা পালন কৰিলে আপোনাৰ বাবে উপকাৰী হ'ব। জীৱনৰ ইতিবাচক দিশৰ সৈতে মুখামুখি হোৱাৰ সুযোগো লাভ কৰিব। ধৰ্মীয় কাম কাজৰ প্ৰতিও প্ৰৱণতা বৃদ্ধি পাব। প্ৰতিকূল পৰিস্থিতিত আপোনাৰ মনোবল আৰু আত্মবিশ্বাস কমি যাবলৈ নিদিব। সমস্যাই দুখৰ সৃষ্টি কৰিব পাৰে। ভূমি সম্পৰ্কীয় নথি পত্ৰ সন্দৰ্ভত বিবাদ হ'ব পাৰে। ব্যৱসায়ৰ বৰ্তমান কাৰ্যকলাপতে গুৰুত্ব দিয়ক আৰু অংশীদাৰিত্ব সম্পৰ্কীয় কামত পুৰণি বিষয়বোৰক আওকাণ কৰক। এই সময়ত ধন ধাৰে লোৱাটো ক্ষতিকাৰক হ'ব পাৰে। অতিৰিক্ত কামৰ বোজা থাকিব। বৈবাহিক আৰু ব্যৱসায়িক জীৱনৰ মাজত উন্নত সমন্বয় বজাই ৰাখক, যাৰ বাবে পৰিস্থিতি অনুকূল হৈ থাকিব আৰু উন্নত পৰিৱেশৰ সৃষ্টি হ'ব। গাঁঠিৰ বিষৰ দৰে অৱস্থা থাকিব পাৰে। বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি পুৰণি সমস্যাবোৰৰ পৰা সমাধান পাব। আপোনাৰ ইতিবাচক মনোভাৱে সমন্বয় বজাই ৰখাত সহায় কৰিব। শিশুসকলে পঢ়া শুনাত মনোনিৱেশ কৰি থাকিব। যিকোনো ভ্ৰমণ বাতিল হোৱাৰ পৰা আপুনি সকাহ পাব। দৈনন্দিন জীৱনত এলাহ আৰু মানসিক চাপক ঠাই নিদিব। আপোনাৰ কথা কোৱাৰ সুৰটো কোমল কৰি ৰাখক। ভুল শব্দ ব্যৱহাৰ কৰিলে সম্পৰ্ক নষ্ট হ'ব পাৰে। কোনো ধৰণৰ দ্বিধাদ্বন্দ্বৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে উপযুক্ত হ'ব। কৰ্মক্ষেত্ৰত বাহিৰৰ লোকৰ হস্তক্ষেপৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে আপোনাৰ নিৰীক্ষণ অতি গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ নীতিত কিছু পৰিৱৰ্তন কৰিলে ভাল হ'ব। কোনোবা নহয় কোনোবা সমস্যাৰ বাবে নিয়োজিত লোক অশান্ত হৈ থাকিব। পৰিয়ালৰ বাবে সময় উলিয়াব লাগিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। এচিডিটি আৰু গেছৰ সমস্যাৰ পৰা সকাহ পাবলৈ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সুষম কৰি ৰখাটো অতি প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 5। আজিৰ ৰাশিফল সিদ্ধান্ত ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ।